ইয়াতো যদি বাদ কৰিছে বা আমাৰ সমষ্টিটোত বাদ কৰিছে প্ৰাৰ্থনা আৰু ৱাৰ্ডৰ পঞ্চায়তে যেনেধৰণে উন্নয়ন কৰিব লাগিছিল হয়তো ক'ৰবাত থাকি গ'ল, দুই এটা কাম থাকি গ'ল আৰু কিছু কৰিবলগীয়া আৰু এতিয়াও আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ যে আমি এইখিনি পালন কৰিম যে আপোনালোকে এইবাৰ নিজেই প্ৰত্যক্ষ অভিভাৱক হৈ যাতে আপোনালোকে প্ৰাৰ্থীসকলক জয়ী কৰে আৰু জয়ী কৰাই যাতে আমাৰ ইয়াত কৰিবলগীয়া থাকি যোৱা যিখিনি কাম আছে সেইখিনি সদস্যাৰ কাৰণেও আমি প্ৰক্ষেপ কৰিছোঁ। আঞ্চলিক সদস্য হিচাপে ইয়াত প্ৰাৰ্থনা দুটা দলে আমি লগ লাগি এইবাৰ আঞ্চলিক সদস্যগৰাকীক আমি পদস্থ ছবিত আমি তেওঁক থিয় কৰিম। দ্বিতীয় কথা, জিলা পৰিষদ চধাৰাই আপোনালোকৰ জ্ঞাত যে অহা 2 তাৰিখে মে'ৰ 2 তাৰিখে পঞ্চায়ত নিৰ্বাচন উজনি জিলাসমূহত হ'ব আৰু বিশেষ বহলাই কৰিলে ভাল ৱাৰ্ড মেম্বাৰবিলাকটো জিকিব লাগিব। কোনো এতিয়ালৈকে ডাঙৰ ৰাজহুৱা সভা হোৱা নাই। আজি কালি পৰহি আমি বহিছিলোঁ দুয়োটা দলৰ কৰ্মকৰ্তাসকলৰ লগত বহি কেনেকৈ আমি ৰাইজৰ ওচৰলৈ যাম আৰু ৰাইজ ৰাজনৈতিকভাৱে যথেষ্ট সজাগ আৰু এই সমষ্টিত আপোনালোকে জানে যে যথেষ্টখিনি কাম কাজো হৈছে। আমি অনুভৱ কৰোঁ আৰু আমি আশাও কৰোঁ যে ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীলৈ NDA প্ৰাৰ্থীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াব। তথাপি ৰাইজক আমাৰ পৰিকল্পনা সম্পৰ্কে, ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আমি গোটেই কথাখিনি মুকলিমূৰীয়াকৈ কৈছোঁ। আজিও এই অঞ্চলৰ ৰাইজক আমি লগ পাইছোঁ। সমষ্টিটোত বিৰোধী দলৰ যথেষ্ট প্ৰাৰ্থী দিছে, কেনেকুৱা নহ'ব বিৰোধী দলক মানুহে ভোট নিদিয়ে, কাৰণ যিবিলাক বিৰোধী দলৰ প্ৰাৰ্থিত্ব দিছে তেওঁলোক এদিন চৰকাৰত আছে। গতিকে সেই সময়ৰ কাম কাজ আৰু যোৱা সময়ছোৱাৰ কাম কাজ ৰাইজে তুলনা কৰিছে, দেখিছে। গতিকে ৰাইজে সেইমতে সিদ্ধান্ত লয়। বিশেষ পদচ্যুতি কি থাকিব এবাৰ কম এইকেইদিন কৈ আছো। কংগ্ৰেছৰ বিৰুদ্ধে অখিলভাৱে মুকলি বিদ্ৰোহ আৰম্ভ কৰিছে। এইবিলাক কংগ্ৰেছৰ অখিলৰ কথা, সেইবিলাকত মোক কি ক'বলগীয়া আছে? এইবিলাক তেওঁলোকৰে সতি সন্ততি। চাহ বাগিচা অঞ্চলত কেনেকুৱা হ'ব? চাহ বাগিচা অঞ্চল, চাহ বাগিচা লোকসকলক কংগ্ৰেছে সদায় ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল। চাহ বাগিচাৰ লোকসকল আগবাঢ়ি যাওক, শিক্ষা দীক্ষা বা সকলো দিশতে আগবাঢ়ি যাওক, তাৰ কাৰণে চৰকাৰৰ কি পৰিকল্পনা আছিল পূৰ্বৰ চৰকাৰৰ। কিন্তু আমাৰ চৰকাৰখনে আপোনালোকে দেখিছে যে এতিয়া বিভিন্ন বাগিচাত মডেল স্কুল নিৰ্মাণ কৰিছে। আমাৰ সমষ্টিতে কেইবাখনো স্কুল হৈছে আৰু বাগিচাৰ ভিতৰৰ ৰাস্তাবিলাক লোক নিৰ্মাণ বিভাগৰ জৰিয়তে পকীকৰণ কৰা হৈছে। জগন্নাথ কমিউনিটি হল দিয়া হৈছে, অংগনবাদী চেণ্টাৰ দিয়া হৈছে। বিভিন্ন আঁচনিৰ জৰিয়তে বাগিচাৰ শ্ৰমিক বা টি গাৰ্ডেনৰ যিসকল লোক আছে উপকৃত হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে পিছপৰা যিবিলাক জাতি জনগোষ্ঠী, চাহ জনগোষ্ঠীয়ে হওক, অন্যান্য জাতি জনগোষ্ঠীয়ে হওক, এইবিলাকৰ সমবিকাশৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। আপোনালোকে দেখিছে যে কেইবাটাও জনগোষ্ঠীৰ কেইবাখনো কাউন্সিল ইতিমধ্যে হৈছে আৰু যিবিলাক ডেভেলপমেণ্ট কাউন্সিল আছে সেইবিলাকে এতিয়া যথেষ্ট কাম কাজ কৰাৰ সুযোগ লাভ কৰিছে। ভূপেন বৰাই কৈছে আমি ধুতি লুঙি পেণ্ট সকলো পিন্ধো বুলি কৈছে। মই আৰু এই সম্পৰ্কে একো কমেণ্ট নিদিওঁ। এটা প্ৰশ্ন কৰিছো, যিহেতু অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত যিটো সংঘাত সৃষ্টি কৰিছে, সেইটোৱে মিত্ৰজোঁটক সহায় কৰিব নহয়। তেওঁলোকৰ কাজিয়াই আমাক সহায় কৰিব, তেওঁলোকক মানুহে কি বুলি লয় সেইটোৱে হৈছে মূল কথা। মইতো কৈছোৱেই যে এইবিলাক কিছুমান ৰাজনৈতিক দলৰ জন্ম হওঁতে কৈছো যে এইবিলাক কংগ্ৰেছৰে পুলি বোকা। গতিকে বাপেক
পুতেকৰ কাজিয়া সদৃশ কাজিয়াবিলাক আৰু ৰাইজে বুজি পাইছে, ৰাইজে দেখিছে নহয় কংগ্ৰেছৰ ভূমিকা কি, বাকীসকলৰ ভূমিকা কি, বা তেওঁলোকে পঞ্চায়ত যদি গঠনেই কৰে কৰিবই বা কি। ৰাইজ খুব ৰাজনৈতিকভাৱে সচেতন। আপোনালোকে ইতিমধ্যেই গম পাইছে যে বহুত কেণ্ডিডেট ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাই ৰাজ্যখনত জয়ী হ'বলৈ সক্ষম হৈছে, ZPCতেই হওক APতেই হওক। গতিকে ৰিজাল্ট তেনেকুৱাই হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।